দেখিছে ফেচবুকতো দেখিছে কিন্তু পুনৰ পৰা কওঁ জীয়াই আছে সুনীল গগৈ আৰু পত্নীৰ ভাষ্য আহিছে প্ৰথমটো ভাষ্য পত্নীৰ 3 মিনিট 9 ছেকেণ্ডৰ সেই ভাষ্য আমি কিছু সময়ৰ পাছতে শুনাম পত্নীয়ে বহুকেইটা বিস্ফোৰণ ঘটাইছে চিআইডিয়ে পত্নীক কি ক'লে পোনপটীয়াকৈ সেই কথা আমাৰ সাংবাদিকক কৈছে আৰু সেইখিনি আপোনালোকে এই মুহূৰ্তত শুনিব পাব সুনীল গগৈ আৰু জাহাংগীৰ এই দুয়োজনৰ গোটেই ঘটনাক লৈ ৰাজ্য কঁপি আছিল সুনীল গগৈ আৰু জাহাংগীৰৰ মৃত্যুক লৈ প্ৰথমে সুনীল গগৈৰ মৃত্যু হোৱা বুলি ওলাইছিল তাৰপিছত ঘটনাক্ৰমত আৰক্ষীৰ তদন্তত সেয়া জাহাংগীৰৰ মৃতদেহ বুলি স্পষ্ট হ'ল ডিএনএ ৰিপৰ্ট আহিল ডিএনএ ৰিপৰ্টত সেইখিনি গম পোৱা গ'ল তাৰপাছত পৰিয়ালৰ লোকে সুনীল গগৈ পৰিয়ালৰ লোকে ক'লে নাই আচলতে জাহাংগীৰক হত্যা কৰি সুনীল গগৈকো অপহৰণ কৰি হত্যা কৰা হ'ল ইয়াত তৃতীয় শক্তি জড়িত তৃতীয় শক্তিৰ কথা কৈ তেওঁলোকে কোনো ঠিকাদাৰৰ নাম লৈছিল কিন্তু এতিয়া চিআইডিয়ে পত্নীক কৈছিল আপুনি বগা সাজযোৰা নিপিন্ধিব আপুনি ক্ষীৰত সেন্দুৰ ল'ব পাৰিব তেতিয়া পত্নীয়ে সুধিছিল কিয় তেতিয়া পত্নীয়ে কৈছে যে সুনীল গগৈ জীয়াই আছে চিআইডিৰ তৰফৰ পৰা এই কথা কোৱা হৈছে যে সুনীল গগৈ জীয়াই আছে ক'ত আছে সুনীল গগৈ ইতিমধ্যে চিআইডিয়ে ট্ৰেছ কৰা বুলি উল্লেখ কৰিছে কিন্তু বিতংভাৱে কৈ দিয়া নাই সুনীল গগৈ ক'ত আছে কিন্তু চিআইডিয়ে সংবাদ মাধ্যমক বা পত্নীৰ আগত নকলেও ইতিমধ্যে লোকেশ্যন ধৰা পেলাইছে যে সুনীল গগৈ ক'ত আছে ক'ত বাহৰ পাতি আছে বা ক'ত আত্মগোপন কৰি আছে কিন্তু সমগ্ৰ ঘটনাক্ৰমত আৰু এটা বিষয় আহিব এতিয়া যদি সুনীল গগৈ জীয়াই আছে তেনেহ'লে জাহাংগীৰক কোনে হত্যা কৰিলে কাৰণ পৰিয়ালৰ লোকেতো কৈছিল যে সুনীল গগৈ এই ঘটনাক্ৰমত জাহাংগীৰক প্ৰথমে হত্যা কৰা হ'ল তাৰপিছত সুনীল গগৈক অপহৰণ কৰি হত্যা কৰা হ'ল আৰু তৃতীয় শক্তি জড়িত কিন্তু এতিয়াতো তৃতীয় শক্তিৰ এংগলটো আহিবলৈ নাহে স্বাভাৱিকতে এইবোৰ চিআইডিয়ে তদন্ত কৰিব চিআইডিয়ে কি বিষয় চাই তদন্ত কৰিব কেইবাটাও ধাৰা যিহেতু ইতিমধ্যে গোচৰ ৰুজু হৈ আছে ভাৰতীয় দণ্ডবিধি আইনৰ সেই ধাৰাকেইটাৰ কথা যদি আমি কওঁ 48 120 বি 302 201 34 ইণ্ডিয়ান পেনেল কোৰ্ট ভাৰতীয় দণ্ডবিধি আইনৰ এইকেইটা ধাৰা ইয়াত হত্যাৰ অভিযোগ ষড়যন্ত্ৰৰ অভিযোগ পৰিকল্পিতভাৱে ষড়যন্ত্ৰৰ অভিযোগ এটা পৰিয়ালে মিলি বা মিলি একেলগে যেতিয়া ষড়যন্ত্ৰ ৰচনা কৰে তাত যিকেইটা ধাৰা লাগে সেই ধাৰা হৈছে ইয়াত আৰু যিবোৰ তথ্য পাতি নষ্ট কৰে যিবোৰ আৰক্ষীৰ চকুত তথ্য পাতি নষ্ট কৰে সেই ধাৰা আছে এইকেইটা ধাৰা কিন্তু সুনীল গগৈৰ পৰিয়াল আৰু সুনীল গগৈৰ বিৰুদ্ধে আছে সেইকে সুনীল গগৈৰ যদি চিআইডিয়ে গোচৰটো আগবঢ়াই লৈ যাব কাৰণ ইতিমধ্যে এই গোচৰটো চিআইডিলৈ হস্তান্তৰ